নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টোত আমি স্বাস্থ্য বিভাগৰ কেইটামান ইম্পৰ্টেণ্ট পোষ্টৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ যোগেদি জনোৱা হৈছে আৰু আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ যোগেদি কোৱা হৈছে। আপোনালোকে গতিকে শেষৰলৈকে ভিডিঅ'টো চাই নিজৰ মোবাইলতে এই পোষ্টখিনিৰ বাবে এপ্লাই কৰিব পাৰিব। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে নেম অফ পোষ্ট দিয়া আছে কমিউনিটি হেল্থ অফিচাৰ বা CHO আৰু টোটেল পোষ্ট হৈছে 882টা। কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি দিয়া হৈছে। OBC MOBCত কোনো ভেকেঞ্চি নাই ইয়াতে। STPত আছে 36টা, STHত আছে 103টা আৰু STত আছে 90টা, T ট্ৰাইবছৰ বাবে 109টা আৰু UR কেটেগৰীৰ বাবে 554টা দিয়া আছে। আপোনালোকৰ ইয়াতে চেলাৰী হ'ব 27500 আৰু অনলাইন এপ্লাই হ'ব। ইয়াতে দিয়া আছে মোড অফ এপ্লিকেশ্যন অনলাইন দিয়া আছে। আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট ছাবমিশ্যন অফ এপ্লিকেশ্যন 5 আগষ্ট 2025। 25 চনৰ 5 আগষ্টলৈকে ইয়াৰ অনলাইন এপ্লাই হ'ব। আৰু ইয়াৰ এলিজিবিলিটিখিনি কোৱা হৈছে যে এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'বলৈ হ'লে আপোনালোকৰ আছে BSc পাছ কৰিব লাগিব নাৰ্ছিং আৰু পোষ্ট বেচিক BSc নাৰ্ছিং উইথ ইণ্টিগ্ৰেটেড চাৰ্টিফিকেট কোৰ্চ ইন কমিউনিটি হেল্থ or BSc registered by Directorate of Medical Education Assam are eligible to apply for the post. আপোনালোক BSc নাৰ্ছিং পাছ কৰা হ'ব লাগিব আৰু সকলোখিনি ইয়াতে দিয়া হৈ আছে। আপোনালোকে সকলোখিনি ডিটেইলছ চেক কৰি চাব পাৰে আৰু এজ লিমিট দিয়া হৈছে আপোনালোক 40 ইয়াৰ্ছৰ তলৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব লাগিব পাৰিব মানে। আৰু 1 জানুৱাৰী 2025ৰ আগত আপোনালোকৰ 40 ইয়াৰ্ছ হ'ব নোৱাৰিব। আৰু এজ ৰিলেক্সেশ্যন দিয়া আছে ইয়াতে SC আৰু STৰ বাবে 5 ইয়াৰ্ছ দিয়া আছে আৰু OBC MOBCৰ বাবে 3 ইয়াৰ্ছ আৰু PWD 10 ইয়াৰ্ছ দিয়া আছে। আৰু আপোনালোকৰ ইয়াতে কোনো এপ্লিকেশ্যন ফি নাই। আপোনালোকে এপ্লিকেশ্যন ফি নিদিয়াকৈ এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আপোনালোকে যিটো NHMৰ অফিচিয়েল ৱেবছাইট আছে তাতে গৈ এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ যদি ফাৰ্ষ্ট বাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।